যোৰাবাটত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মৌচুমী গগৈ। পুনৰবাৰ মৌচুমী গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আপোনাৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ জানিব বিচাৰিম মৌচুমী। নিশ্চিতভাৱে চাওক সুৰভিত, আপুনি যদি চাই যে ৰাতিপুৱাৰ পৰা যেনেধৰণে শ্বিলঙত যি খাচী ছাত্ৰ সন্থাই যি আচলতে অসমৰ গাড়ী বা অসমৰ যি পৰ্যটকক তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল, আৰু তাৰ পৰিপ্ৰেক্ষিততে আচলতে গুৱাহাটী মহানগৰীৰ যোৰাবাট, মই যোৰাবাটত যিহেতু উপস্থিত আছোঁ, মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আপুনি, যোৰাবাটৰ পৰা যিসমূহ গাড়ী অসমলৈ আহে, এই গাড়ীসমূহ যিটো অহা পথ আহিছে এইটোৱে হৈছে অন্যতম পথ, আৰু অন্য ফালেদি যদি চাই আপুনি মোৰ সোঁফালে এই যিটো পথ, এই পথেদি আচলতে সকলো এনেধৰণে আচলতে মেঘালয়লৈ ৰাওনা হয়। কিন্তু আপুনি যদি চাই যে মেঘালয়ৰ পৰা যিসমূহ গাড়ী আহিছে, সেই গাড়ীসমূহ কিন্তু এতিয়া গুৱাহাটীলৈ সোমাবলৈ দিয়া হোৱা নাই। কাৰণ আপুনি যদি চাই যে কিয় সোমাবলৈ দিয়া নাই, এইসকল দেখিছে তেওঁলোকে যিসকল কেব চালকসকল বা অসম ৰাজ্যিক কেব চালকসকল যিসকল তেওঁলোকে সেই কমিটিৰ যিসকল লোক আছে, সেই লোকসকলে আচলতে এনেধৰণে ইয়াতে তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত কালি যে কোনো ধৰণৰ কোনো কথা নোহোৱাকৈ যেনেধৰণে যিসকল নিৰীহ লোকসকলৰ ওপৰত যেনেধৰণে আক্ৰমণেই হওক বা মহিলা শিশুসকলক সমান্তৰালকৈ আপুনি যদি চাই যে গাড়ীসমূহ ভাঙি দিয়াক লৈ বহু গাড়ী ভাঙি দিয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল, যে যেনেধৰণে যিসকল শ্বিলং চেৰাপুঞ্জীলৈ বা ফুৰিবলৈ গৈছিল, যে ফুৰিবলৈ যায়, তেনে ক্ষেত্ৰত সেই লোকসকলক কিয় আচলতে আক্ৰমণৰ লক্ষ্য হিচাপে ল'ব, সেই তাৰ পৰিপ্ৰেক্ষিতত আচলতে এই যিটো অসমৰ যিসকল কেব চালকসকলে, এই কেব চালকসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়তো ইয়াত কেব চালকসকল তেওঁলোক ইয়াত আছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্নজন আছে। মই তেওঁলোকৰ পৰা অকণমান কথাখিনি তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ এয়া দেখিবলৈ পাইছে যে এনেধৰণে যি পৰিৱেশ এনেকুৱাই মানে ৰখাই দিলে অসমৰ গাড়ী দেখিলে ক'লে আপোনালোকে যাওকগৈ, মই আৰু তাতে হেৰি নকৰিলো, ঘূৰি আহিলো, এতিয়া হাফলং হৈ যাম আৰু উপায়টো নাই। কিন্তু এই পৰিৱেশটো যিটো হৈছে এইটো বেয়া এগৰাকী প্ৰতিনিধি হিচাপে বেয়া হৈছে। অসমৰ গাড়ী বিলাকক চাই চাই ভাঙিছে। হয়, একজেক্টলি ভিতৰলৈ যাবলৈ দিয়া নাই ঘূৰাই পঠাইছে। পঠাইছে। নিশ্চিতভাৱে এয়া দেখিবলৈ পাইছে এজন প্ৰতিনিধি। তেনে ক্ষেত্ৰত তেওঁলোকে শ্বিলঙলৈ যাবলৈ গৈছিল, কিন্তু শ্বিলঙলৈ নহয়, বৰ্ণিহাটৰ পৰা শ্বিলং নোপোৱাৰ আগতে যি বৰ্ণিঘাট আছে, সেই বৰ্ণিঘাটৰ পৰা এনেধৰণে উভতাই পঠাইছে তেওঁগৰাকী বিধায়ক কংগ্ৰেছৰ। সমান্তৰালকৈ যদি আপুনি চাই যে মেঘালয়ৰ পৰা এই যিটো পথে, এই পথে যিসমূহ বাহন আহিছে, সেই বাহনসমূহৰ ক্ষেত্ৰত যদি আপুনি চাই যে কেৱল AS01 যিসমূহ গুৱাহাটীৰ যিসমূহ অসমৰ বাহন, সেই আপুনি যদি চাই যে গুৱাহাটীৰ যিসমূহ বাহন, গুৱাহাটীৰ বাহনসমূহ বা অসমৰ যি বাহন, সেইসমূহে আহিবলৈ ইয়াত দিয়া হৈছে, যে মেঘালয়ৰ কোনো MS লগা কোনো ধৰণৰ বাহন গুৱাহাটী অসমলৈ আহিবলৈ দিয়া হোৱা নাই। যেনেধৰণে যি বাটেৰে আহিছে, সেই বাটেৰে পুনৰ সেই ওলোটা পথেৰে আপুনি যদি চাই ইউটাৰ্ণ কৰি সেই বাটেৰে আচলতে পঠাই দিয়া হৈছে। এতিয়াও আপুনি যদি চাই যে কালিৰ যিটো মেঘালয়ৰ যিটো হিংসাত্মক পৰিৱেশ, যে মেঘালয়ৰ যিসকল খাচী ছাত্ৰ সন্থা যেনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ তেওঁলোকে যে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, ঠিকেই আছে, কিন্তু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে কিয় অসমৰ লোকসকলক বাছি অসমৰ AS01 যিসমূহ গুৱাহাটীৰ গাড়ী, সেই গুৱাহাটী গাড়ীসমূহ কিয় আচলতে টাৰ্গেট কৰিছিল, বা শিশু মহিলাসকল থকাৰ পাছতো যে কেনেধৰণে তেওঁলোক হিংসুক হৈ পৰিছিল, সেয়া ইতিমধ্যে দেখিছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোক ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এতিয়াও বৰ্তমান সময়তো যিসকল কেব চালকসকল ইয়াত উপস্থিত আছে। সমান্তৰালকৈ যদি আপুনি চাই যে আৰক্ষী লোকসকল, সেই আৰক্ষী লোকসকলো বৰ্তমান ইয়াত তেওঁলোকে আছে। আৰু এনেধৰণে আচলতে যদি আপুনি চাই যে যিটো পৰিৱেশ, সেই পৰিৱেশৰ কথা যদি কওঁ যে কাৰণ যেতিয়ালৈকে আচলতে যদি চৰকাৰ বা অসম চৰকাৰ বা মেঘালয় চৰকাৰ তেওঁলোকে যেতিয়ালৈকে মীমাংসাত নাহে, তেতিয়ালৈকে আচলতে কোনো ধৰণৰ তেওঁলোকে এই প্ৰতিবাদ তেওঁলোকে ভংগ নকৰে। বিভিন্নজন আছে, মই তেওঁলোকৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান, যে কালি যিটো পৰিৱেশৰ সূচনা হ'ল, বাছি AS01 গাড়ীসমূহ আক্ৰমণ কৰাৰ লগতে মহিলা শিশুক আক্ৰমণ কৰা হ'ল, আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি এই পৰিৱেশ। কিন্তু এতিয়াও অসমৰ যিসমূহ গাড়ী, সেই অসমৰ গাড়ীসমূহ শ্বিলঙলৈ যাবলৈ দিয়া হোৱা নাই, বৰ্ণিহাটৰ পৰা ঘূৰাই দিছে।
চাওক অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ উৎপত্তি প্ৰায়ভাগ ৰাজ্যৰে উৎপত্তি আমাৰ অসমৰ পৰাই আৰু অসমকে তেওঁলোকে ৰঙা চকু দেখুৱাব অসমীয়া মানুহৰ গাড়ী ভাঙিব অসমীয়া মানুহক আক্ৰমণ কৰিব আহত কৰিব আৰু কি আমি অসমীয়া মানুহখিনি কিন্তু কি হাতে হাত ধৰি বহি থাকিম নেকি আমি অসমীয়া মানুহখিনি সহজ সৰল বুলি আমাৰ যদি সহজ সৰল তাক দুৰ্বলতা বুলি গণ্য কৰি আমাৰ মূৰৰ ওপৰত তাণ্ডৱ নাচে তেতিয়া এইটো কথা কিন্তু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এটা কথা স্পষ্ট আজি যদি অসম আৰু আপোনাৰ মেঘালয়ৰ মাজত যদি সম্পৰ্কটো বেয়া হয় কিন্তু লোকচান কিন্তু মেঘালয়ৰ বেছি কাৰণ কিয় আমি যদি ইয়াতে আজি অৰ্থনৈতিক অৱৰোধ কৰোঁ আমি যদি পৰ্যটকসকলে ভাবোঁ যে আমি মেঘালয়লৈকে নাযাওঁ তাতে কোনো ধৰণৰ তেওঁলোক পৰ্যটন ক্ষেত্ৰত আমি কোনো ধৰণৰ অৰিহণা বা অৱদান নজনাওঁ তেতিয়াহ'লে লোকচানটো কিন্তু মেঘালয় চৰকাৰৰ হ'ব কাৰণ কি আমি মেঘালয় নোযোৱাকৈ আমি চলি যাম অসমীয়া মানুহখিনিয়ে কিন্তু তাৰ পৰা যিখিনি মানুহে শিক্ষা ল'বলৈ আমাৰ ইয়ালৈকে আহিছে স্বাস্থ্যজনিত কাৰণত ইয়াতে আহিছে আমি কৰ্ম সংস্থাপনৰ কাৰণে আহিছে সেইবোৰ মানুহে কেনেকৈ চলিব ইয়াতে যদি আমি তেওঁলোকৰে লোকচান হ'ব কি কাৰণতে বছৰ দৰ বছৰ ধৰি তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা কৰে এটা নুবুজা হাতত পৰিণত হৈছে আমাৰ মানুহখিনিকে বছৰত 4-5 বাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় আমাৰ মানুহখিনিকে বাৰে বাৰে কিয় আক্ৰমণৰ লক্ষ্য হিচাপে আপুনি চাওক এই মানুহখিনিৰ কালি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে আজিও তেওঁলোকে বৰ্ণি হাতত গাড়ী ভাঙিছে অলপ আগতে আপুনি ভাবক আমাৰ ইয়াতে যোৰাবাটত আমি ইয়াতে ৰৈ আছো আমিতো কোনো এখনো গাড়ী ভঙা নাই আমি গণতান্ত্ৰিকভাৱে তেওঁলোকক কৈছো আপোনালোকে সসন্মানে গাড়ীবিলাক উভতাই লৈ যাওক কিন্তু তেওঁলোকে বৰ্ণি হাতত শ্বিলঙত যিসমূহ AS01 গাড়ীসমূহ পাইছে বা অসম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীসমূহ পাইছে ভাঙি চুৰমাৰ কৰিছে যোৱাকালিও সেই খাচী ষ্টুডেণ্ট ইউনিয়নে গণতান্ত্ৰিক প্ৰতিবাদৰ অজুহাত লৈ তেওঁলোকে দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব তেওঁলোকে কেনেকুৱা ধৰণৰ এক আসুৰিক তৃপ্তি পাইছে গাড়ীবোৰৰ ওপৰত উঠি লৈ ৰড পাথৰেৰে সেই গাড়ীবোৰত আক্ৰমণ কৰিছে য'ত আমাৰ কণমানি শিশু পৰ্যন্ত আহত হ'বলগীয়া হৈছে কি কাৰণতে এই ওচৰ চুবুৰীয়া ৰাজ্যবোৰে আমাৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত সংঘটিত কৰে শেহতীয়াভাৱে আপুনি দেখিছে আজি 10 দিন পূৰ্বে অৰুণাচলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে য'ত 11 ভুলৰ বাবে আচলতে বাৰে বাৰে এনেবোৰ ঘটনা চাওক চৰকাৰে আমাৰ ইয়াতে বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰত বিজেপি চৰকাৰ কি কাৰণে চৰকাৰে গোটেইবিলাক ৰাজ্যক বহাই এক মধ্যস্থতাকাৰীৰ ভূমিকা ল'ব নোৱাৰে কি কাৰণতে এই আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰিব নোৱাৰে বাৰম্বাৰ বছৰত 4-5 বাৰ এনেকুৱা ধৰণৰ সেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকিব আৰু আমাৰ অসমীয়া মানুহখিনিয়ে হলঠেকত পৰিব আমাৰ অসমীয়া মানুহখিনিৰ ওপৰত আক্ৰমণ কৰিব অসমীয়া মানুহৰ গাড়ী ভাঙিব অসমীয়া মানুহ আহত হ'ব নিহত হ'ব আৰু কি আমি অসমকে আমাৰ ওপৰতে চলে সিহঁতে আমাৰ ওপৰতে চলে আজি যদি আমাৰ ইয়াতে স্বাস্থ্যৰ কাৰণে যদি আহিব নোৱাৰে তেওঁলোকে মৰি যাব তাতে খাব নাপায় মৰিব তাতে আজি যদি আমাৰ তাৰে হোটেল যিবিলাক হোমষ্টে আছে যিবোৰ হোটেল আছে যিবোৰ ব্যৱসায় বাণিজ্য আছে সেইবোৰ গোটেই থানবান হৈ যাব তাৰ পাছতো আমাৰ অসমকে ৰঙা চকু দেখুৱাব আমাৰ মানুহকে কালি কি ধৰণৰ ঘটনা ঘটিছে AS01 চব গাড়ী ভাঙি দে সেনেকুৱা ধৰণৰ কথা তোৰ আসাম কা গাড়ীয়ে এইটো কি ঘটনা আমিতো কেতিয়াও কাকো এনেকুৱা ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা নাই গণতান্ত্ৰিক প্ৰতিবাদ আমি অসমে কৰোঁ কিন্তু আমি গণতান্ত্ৰিক প্ৰতিবাদৰ গইনা লৈ এনেকুৱা ধৰণে তো অত্যাচাৰ কেতিয়াও আমি কৰা নাই অতিকৈ দুৰ্ভাগ্যজনক কথা খুব দুখ পাইছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে নঘটে তাৰ কাৰণে মেঘালয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অকল কথাতে সীমাবদ্ধ হ'লে নহ'ব ঢাল ঢোল তেওঁলোকে বহুত বজায় যে আমি এনেকুৱা ধৰণৰ পদক্ষেপ ল'লোঁ এনেকুৱা ব্যৱস্থা কথা হৈছে যে মীমাংসা হ'ব কিন্তু মীমাংসা নহয় মীমাংসা হ'ব বুলি কয় চাওক নাগালেণ্ডৰ লগত আমাৰ এটা সীমা সমস্যা আছে অৰুণাচলৰ লগত সীমা সমস্যা আছে মেঘালয়ৰ লগত সীমা সমস্যা আছে বাৰম্বাৰ কৈ থকা হয় আমাৰ অসমৰ তৰফৰ পৰা যে এই সমস্যাবিলাক সমাধান কৰিব লাগে আৰু বাৰম্বাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰৰ পৰা মানুহ আহিব প্ৰধানমন্ত্ৰী আহিব গৃহমন্ত্ৰী আহিব প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি কিমান প্ৰতিশ্ৰুতি দিলে চৰকাৰ আহি থাকে চৰকাৰ গৈ থাকে প্ৰতিশ্ৰুতি দি থাকে কিন্তু এই সীমা সমস্যাসমূহ সমস্যাই হৈ থাকে পুনৰবাৰ তেওঁলোকে মীমাংসা কৰি দিয়া দেখা নাই আৰু ইয়াৰ ফলত সাধাৰণ মানুহখিনি মৰিবলগীয়া হয় সাধাৰণ মানুহখিনিয়ে ভুগিবলগীয়া হয় আজি যিখিনি চালক সন্থাৰ ইয়াতে মানুহ গোট খাই আছে আপুনি দেখিছে তেওঁলোকেও এই ইয়াৰ পৰা মেঘালয় যাব মেঘালয়ৰ পৰা তেওঁলোকে এনেকৈ কৰি পেলাই খাই আছে আৰু এনেকৈ পেটে ভাতে হৈ থকা কিবাকৈ জীৱন নিৰ্বাহ কৰি থকা মানুহখিনিৰ গাড়ীবিলাক যদি ভাঙি দিয়া যায় এখন গাড়ী ভাঙিলে কিমান লোকচান হয় এওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে বহুতৰ EMI দিব আছে এওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিছে কেৱল মাত্ৰ এওঁলোকেহে জানে আমি কিন্তু সেইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ আৰু কি কাৰণতে আমিতো ইয়াতে ML গাড়ী কোনোদিনে আমি গুৱাহাটীত ভঙা নাই কোনো এটা খাচী ল'ৰা ছোৱালীক আমি অত্যাচাৰ কৰা নাই হস্পিটেলত কিমান আপোনাৰ কেঞ্চাৰ ইনষ্টিটিউটত কিমান খাচী মানুহ আছে চাওক আপুনি আমিতো কততো কাৰো লগত হোটেল ৰেষ্টুৰেণ্টত খাচী মানুহ আছে কাৰো ওপৰত আমি অত্যাচাৰ কৰা নাই কি কাৰণতে আমাৰ অসমীয়া মানুহখিনিকে টাৰ্গেট কৰি লোৱা হয় অসমীয়া গাড়ীখিনিকে টাৰ্গেট কৰি লোৱা হয় এটা কথা ঠিক
স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি এটা সময়লৈকে ধৈৰ্য ধৰিম আৰু যদি ধৈৰ্য ধৰাৰ পিছতো বাৰম্বাৰ আমাৰ অসম আৰু অসমীয়াৰ লগত এনেকুৱা ধৰণৰ কাৰ্যকলাপ সংঘটিত হৈ থাকে আমিও কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই এই কথাটো স্পষ্টৰূপে আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ নিশ্চিতভাৱে তেওঁ এটা উল্লেখনীয় কথা কৈছে যে এনেধৰণৰ বাৰে বাৰে অসমীয়াৰ ওপৰত অত্যাচাৰ আৰু নহ'ব আৰু সমান্তৰালকৈ দেখিছে যে এতিয়াও বৰ্তমান সময়তো আৰক্ষী প্ৰশাসনৰ লোক আছে সমান্তৰালকৈ কেব চালকসকল আছে তেওঁলোক এতিয়াও বৰ্তমান সময়তো ইয়াত তেওঁলোকে থকা দেখিবলৈ পোৱা যোৱা গৈছে কাৰণ কোনো ধৰণৰ এখনো গাড়ী মেঘালয়ৰ গাড়ীসমূহ তেওঁলোকে অসমলৈ আহিবলৈ দিয়া হোৱা নাই আৰু সমান্তৰালকৈ আপুনি যদি চাই যে তেওঁলোকৰ যিটো যে প্ৰতিবাদ যে মেঘালয়ৰ গাড়ীসমূহ অসমলৈ আহিবলৈ নিদিয়ে সেই প্ৰতিবাদ কিমান দেৰিলৈকে চলিব মই অকণমান জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে কালি যিটো পৰিৱেশ অসমৰ গাড়ীক টাৰ্গেট কৰা হ'ল তাৰ পাছতে এনেধৰণে আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰি আছে এই প্ৰতিবাদ কেতিয়ালৈ চলিব অনিৰ্দিষ্টকাললৈ এতিয়া হয়তো আমি অকণমান পাছত আমি ভাগৰুৱা হৈছোঁ যথেষ্ট এৰি যাম কিন্তু ৰাতিপুৱাই আহিম আৰু এইবাৰ এই ঘাইপথটো অৱৰোধ কৰিম আমি এখনো গাড়ী যাবলৈ দিয়া নহ'ব কাৰণ অৰ্থনীতিৰ হাড়ডাল ভাগি দিম কিন্তু আমি যেতিয়া জানিব পাইছোঁ যে বৰ্ণিহাটৰ পৰা অসমৰ গাড়ীসমূহ ঘূৰাই দিয়া হৈছে যে তাৰ পৰা ঘূৰাই পঠাই দিছে শ্বিলঙলৈ যাবলৈ দিয়া হোৱা নাই তেওঁলোকে কিন্তু এনেধৰণৰ বাৰে বাৰে কৰি থাকিলে হয় সেইকাৰণে আমি একেবাৰে বন্ধ কৰিম এতিয়াতো আমি অকল মেঘালয়ৰ গাড়ীখিনি সোমাবহে দিয়া নাই আমাৰ গাড়ীখিনি গৈ আছে কাইলৈতো একেবাৰে ট্ৰাক বাছ য'ত যি আছে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী যিবিলাক বাহনে কঢ়িয়াই লৈ যায় সেই বাহনখিনিক আমি ইয়াতে ব্লক কৰি দিম কাৰণ তেওঁলোকে এতিয়াও সাহসতে আছে তেওঁলোকে যে ভুল কৰি ক'ৰবাত নহয় ক'ৰবাত ইমান ডাঙৰ এটা মহা ভুল কৰি কেনেও যে আজি বন্ধ কৰিবলৈ সাহসখন গোটাব পাৰিছে সেইটো লাজৰ বিষয় আৰু সেইটো লাজৰ বিষয় আচলতে আমাৰ অসম চৰকাৰৰ লাজৰ বিষয় যে নেডাৰ আহ্বায়কজন আমাৰ মুখ্যমন্ত্ৰী তেখেতে কিয় কৰাই দিব পৰা নাই কথাখিনি তেখেত কিয় মনে মনে আছে এইবিলাক লক্ষণীয় প্ৰশ্ন আচলতে এই চৰকাৰৰ খেলখনৰ মাজত এনেদৰে নিৰীহ জনতাৰ মাৰ খাব নিৰীহ জনতাৰ গাড়ী ভাগিব এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে লক্ষ্য কৰিছে যে এইবাৰ অকল বাণিজ্যিক বাহনতে সীমাবদ্ধ নাথাকিল কিন্তু তেওঁলোক ব্যক্তিগত বাহনসমূহক ভাঙিবলৈ ল'লে ব্যক্তিগত আৰু আমাৰ অসমৰ পৰা যোৱা যিসকল পৰ্যটক আছিল সেই পৰ্যটকসকলক যেনেধৰণে অত্যাচাৰ কৰিলে এইটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় মহিলাসকলো আছিলে তাতে বিশেষকৈ হয় ইমানেই দস্যুৰ নে যে তেওঁলোকৰ কোনো ধৰণৰ দয়া মমতা কোনো ধৰণৰ নাই দেখিবলৈ পাইছে মহিলা আহত হৈছে শিশু আহত হৈছে তেওঁলোকক মই কৈছোঁ যে এই KSU যিটো ইউনিয়ন সেই ইউনিয়নৰ সদস্যসকল আচলতে ISISৰ সদস্যৰ মাজত একো পাৰ্থক্য দেখা নাই কাৰণ তেওঁলোকৰ যদি KSUৰ হাতত গান থাকিলেহেঁতেন তেওঁক গানেৰে শ্বুট কৰি দিলেহেঁতেন তেওঁলোকৰ চৰকাৰক লৈ সমস্যা হৈছে তেওঁলোকৰ চৰকাৰক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি তেওঁলোকৰ চৰকাৰক প্ৰেছাৰাইজ কৰক ক'বলগীয়া নাই কিন্তু কেৱল মাত্ৰ অসমৰ গাড়ীখিনিকে কিয় বাৰু টাৰ্গেটত ল'ব আমাৰ চিধা কথা আৰু অসম ৰাজ্যিক চালক সন্থাই এই কথাটো কোনো পধ্যেই এৰি নিদিয়ে এতিয়া চাওক আজি আমি কৰি আছোঁ কাইলৈৰ পৰা আৰু শক্তিশালী হ'ব আৰু আমি অলপ গম পাই আছোঁ কোনোবা সংগঠনে মিটিৰিয়েলি কৰি এই আন্দোলনখন হাইজেক কৰিব বিচাৰিছে ইয়াতে আজি এতিয়াও বৰ্তমান 200ৰ অধিক চালক আছে সেই চালকসকলক আশ্বস্ত কৰিব লাগিব এই আশ্বস্ত কৰিলে হ'ব আমি অসম ৰাজ্যিক চালক সন্থা সদায় চালকৰ পক্ষত থিয় দি আছোঁ আৰু চালকৰ পক্ষত সদায় থাকিম আৰু এতিয়া যদি আমি আজি উইড্ৰ কৰোঁ 6 মাহ পিছত আকৌ হ'ব সেইকাৰণে 6 মাহৰ কাৰণে আমি আৰু নৰখিম নিশ্চিতভাৱে এতিয়াও অসম ৰাজ্যিক কেব চালক সন্থাৰ বহু লোক ইয়াত আছে যে প্ৰতিবাদ কৰি আছে যে কালি যিটো পৰিৱেশ আৰু তাৰ পাছত আজি এনেধৰণৰ পৰিৱেশ আজিও বৰ্ণিহাটৰ পৰা অসমৰ গাড়ীসমূহ ঘূৰাই দিয়া হৈছে আপোনালোকৰ প্ৰতিবাদ কেতিয়ালৈকে থাকে চাওক আগতেও আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ কাৰ্যসূচী হ'লে কিছু সময় পিছত প্ৰশাসনৰ মানুহ আহি আমাক সান্তনা দিয়ে পৰৱৰ্তী সময়ত আকৌ আমি পিটন খাওঁ তাত আমাক প্ৰিপেইড মানে পিটন খোৱা মেচিন হিচাপে অসম চৰকাৰে আমাক গঢ় দিব বিচাৰিছে সেইটো এবাৰ হ'বলৈ দিয়া নহ'ব আমাৰ স্পষ্ট কথা যে স্থায়ী সমাধানৰ ব্যৱস্থা কৰক মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰক বাকী যাৱতীয় দায়িত্বখিনি তেওঁ পালন কৰক অসম চৰকাৰে এইটো আমাক নিশ্চয়তা দিয়ক যে তোমালোকে বিনা দ্বিধাই মেঘালয়লৈকে পৰ্যটক কৰি আনিব পাৰিবা গতিকে এই নিশ্চয়তাখিনি নোপোৱালৈকে আমি শান্ত নহওঁ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে হ'ব ধাৰাবাহিক হ'ব স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি নিদিয়ালৈকে এই জুই জ্বলি থাকিব বাৰে বাৰে আক্ৰমণৰ লক্ষ্য আগতেও আমি দেখা পাওঁ যে এনেধৰণে কৰা হয় কিন্তু মীমাংসা হয় বুলি কয় কিন্তু মীমাংসা নহয় একেই আপোনালোকে দেখিছে এইবাৰ আচলতে অসমীয়া চালকসকলক নহয় অসমীয়া মানুহক লক্ষ্য কৰি লৈছে একমাত্ৰ বাণিজ্যিক বাহনৰ যুঁজ নহয় এইখন অসমীয়া আৰু খাচীয়াৰ মাজত যুঁজ হৈছে এটা ষ্টুডেণ্ট ইউনিয়নে ইমান অমানৱীয় আচৰণ কেনেকৈ কৰিব পাৰে তেওঁলোকৰ মানসিকতাক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই যাৰ কাৰণে আজি এয়া হৈছে কাইলৈ ইয়াতকৈ ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা আছে বাৰে বাৰে একেটা ভুল কাৰ ভুলৰ বাবে আচলতে এনেধৰণে আৰম্ভণি কোনে কৰিছে কওক
অসমীয়া আপোনালোকে জানে অসমীয়া সহনশীলতা এটা জাতি আমি ধৈৰ্য ধৰি কাৰণ আমি যুদ্ধ কৰিবৰ কাৰণে গাড়ীখন চলোৱা নাই গাড়ীখন চলাইছোঁ আত্মসন্মান আৰু স্বাভিমানেৰে নিজৰ পৰিয়ালটোক জীয়াই ৰাখিবৰ কাৰণে আমি কেতিয়াও কাৰোবাৰ লগত সংঘৰ্ষ কৰিম সেইটো কাৰণে আমি গাড়ী কিনাও নাই চলোৱাও নাই মেঘালয় ভাবে যে আমি তেওঁলোকৰ মুখৰ ভাত কাঢ়ি খাইছোঁ আমি অসমীয়া চালকসকলে মেঘালয়লৈ পৰ্যটক লৈ নগ'লে তেওঁলোকৰ অৰ্থনৈতিক মেৰুদণ্ডাল যে ভাগি যাব সেই কথাটো তেওঁলোকে এতিয়াও বুজি পোৱা নাই কাৰণ পাহাৰখনকে পৃথিৱী বুলি ভাবি লৈছে তেওঁলোকক পানী খাই জীয়াই থাকিবলৈ বাধ্য কৰাম নিশ্চিতভাৱে হয় এনেধৰণে কৈছে যে তেওঁলোকে যে যেনেধৰণে প্ৰতিবাদ সেই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ থাকিব এতিয়াও বৰ্তমান সময়তো দেখিবলৈ পাইছে যে যিসকল অসম ৰাজ্যিক কেব চালকসকল যিসকল সেই প্ৰত্যেকে আচলতে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কাৰণ তেওঁলোকৰ প্ৰতিবাদৰ মূল লক্ষ্য এটাই যে এখনো মেঘালয়ৰ গাড়ী অসমলৈ আহিব নোৱাৰিব যি বাটেৰে আহিছে সেই বাটেৰে তেওঁলোকক পুনৰ ঘূৰাই পঠাব কাৰণ তেওঁলোকে কালি যোনটো ভুল কৰিলে সেই ভুলৰ কেতিয়াও ক্ষমা নাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি কৈছে তেতিয়াহে তেওঁলোকৰ এই প্ৰতিবাদ শান্ত হ'ব বা তেওঁলোকে এই প্ৰতিবাদ এৰিব কাৰণ আপুনি যদি চাওক যে একেটা কথা বা একেটা ঘটনা বাৰে বাৰে কাৰণ আপুনি কালিৰ যিটো ঘটনা সংঘটিত হ'ল কেৱল কালিৰ প্ৰথম নহয় এই ঘটনা পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে অসমৰ কেব চালকসকলক আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁলোকে গাড়ী ভাঙি দিয়ে কিন্তু তাৰ পাছতো বাৰম্বাৰ একেটা ভুলকে তেওঁলোকে কৰি থাকে তাৰ পাছতো আচলতে আমাৰ অসমৰ যিসকল কেব চালকসকলে তেওঁলোকে কিন্তু ক্ষমা কৰি থাকে কিন্তু এইবাৰ যে কোনেও যে তেওঁলোকে হাতত বহি নাথাকে সেই কথা তেওঁলোকে স্পষ্ট কৰিছে আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা কৈছে এয়া দেখিছে এখন মেঘালয়ৰ গাড়ী আহিছে কেনেধৰণে অহা বাটেৰে তেওঁলোকে ঘূৰাই দিব এখন মেঘালয়ৰ গাড়ী আপুনি যদি চাই ML লগা মই নাম্বাৰটো দেখুৱাই দিছোঁ গাড়ীখনৰ এইখন মেঘালয়ৰ গাড়ী দেখিছে যে যেনেধৰণে যি বাটে আহিছে কাৰণ প্ৰত্যেকখন আপুনি যদি গাড়ী চাই যে যি বাটেৰে আহিছে সেই বাটেৰে আচলতে তেওঁলোকক পুনৰ ঘূৰাই দিয়া হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ যেনেধৰণে অসমৰ গাড়ীসমূহ তেওঁলোকে বৰ্ণিহাটৰ পৰা ঘূৰাই দিছে ঠিক তেনেধৰণে প্ৰতিবাদকাৰীসকলে ঠিক তেনেধৰণে যিসমূহ মেঘালয়ৰ গাড়ী সেই মেঘালয়ৰ গাড়ীসমূহ এনেধৰণে যি বাটে আহিছে সেই যোৰা বাটেৰে সেই পথেৰে এনেধৰণে ঘূৰাই দিয়া দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদৰ কথা যদি কওঁ তেনেহ'লে এই প্ৰতিবাদ আচলতে একেদিনে বা আজিয়ে ক্ষান্ত নহয় কৈছে যে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে ক্ষমা নোখোজে বা পুনৰাই এনে ঘটনা সংঘটিত নহয় বুলি তেওঁ যেতিয়ালৈকে নকয় বা যে সেই তেতিয়ালৈকে আচলতে এই যিসকল প্ৰতিবাদকাৰী তেওঁলোকে আচলতে ক্ষান্ত নহয় সেই কথা ইয়াৰ পৰা স্পষ্ট কৰি দিছে মৌচুমী গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে বৰ্তমানে উত্তপ্ত হৈ আছে যোৰাবাটৰ পৰিস্থিতি